ঘৰত উমি উমি জ্বলিছে জুই। অসম বিজেপিৰ বৰঘৰত বিদ্ৰোহৰ অগণি। বিদ্ৰোহী অশোক শৰ্মাৰ মতিভ্ৰম হৈছে। কাৰ্যকৰ্তা তেখেতৰ কিছুদিনৰ পৰা মতিভ্ৰম হৈছে। অশোক শৰ্মাক চিকিৎসাৰ প্ৰয়োজন হৈছে। তথাকথিত নেতা এজনে এই ধৰণে আমাৰ বিৰুদ্ধে আৰু আজিৰ দিনটোত মন্তব্য দিয়াটো অশোক শৰ্মাৰ মতিভ্ৰম হৈছে। অশোক শৰ্মাৰ হয়তো চিকিৎসাৰ প্ৰয়োজন হৈছে। এতিয়া আৰু লুকাই থকা নাই। শাসকীয় দলত বিসংবাদ জল পট হৈছে। অসম বিজেপিক বিদ্ৰোহৰ ধোঁৱাই আৱৰি ধৰিছে। তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অব্যাহত থকাৰ সময়তে দুই জ্যেষ্ঠ নেতাৰ আক্ৰমণ প্ৰত্যাক্ৰমণে ৰাজ্যৰ ৰাজনীতিত বিশেষ চৰ্চা লাভ কৰিছে। বিজেপিৰ বিসংবাদী নেতা অশোক শৰ্মাই বিজেপিৰ এতিয়াৰ নেতৃত্বই হিতাধিকাৰীৰ ৰাজনীতি কৰাৰ ধাৰ লোৱাৰ অভিযোগ আনিছিল। অশোক শৰ্মাই এই অভিযোগ উত্থাপন কৰিছিলহে মাথো ৰৈ নাথাকিল সাংসদ তথা দৰং ওদালগুৰি সমষ্টিৰ প্ৰাৰ্থীৰ দিলীপ শইকীয়া। দিলীপ শইকীয়াই লগে লগে উত্তৰ দি অশোক শৰ্মাৰ মতিভ্ৰম হোৱা বুলি কটুক্তি কৰে। ইমানেই নহয়, সকলো সীমা চেৰাই অশোক শৰ্মাৰ চিকিৎসাৰ প্ৰয়োজন হৈছে বুলিও উল্লেখ কৰে। অশোক শৰ্মাক আগতে চেয়াৰমেন পদ ত্যাগ কৰিবলৈ পৰামৰ্শ দিয়ে শইকীয়াই। দিলীপ শইকীয়াক ভোট দিব নালাগে বুলি কৈছিল অশোক শৰ্মাই। অশোক শৰ্মাই দৰং ওদালগুৰি সমষ্টিৰ বিভিন্ন এলেকালৈ গৈ দিলীপ শইকীয়াক ভোট দিব নালাগে বুলি কৈছিল। এই বিস্ফোৰণ ঘটাই দিলীপ শইকীয়াই কয় যে আমি সকলোৱে নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী পাতিবলৈ চিন্তা কৰিছো। ভাৰতবৰ্ষক বিকশিত ৰাষ্ট্ৰৰূপে গঢ়ি তুলিবলৈ সকলোৱে চেষ্টা কৰিছো। সেই সময়ত তথাকথিত অশোক শৰ্মাৰ দৰে নেতাই আমাৰ বিৰুদ্ধে কাম কৰিছিল। অশোক শৰ্মা খাই পাত ফলা ব্যক্তি। প্ৰশ্নৰ মানে যিটো অশোক শৰ্মালৈ প্ৰশ্ন দিছে, অশোক শৰ্মা এজন খাই পাত ফলা ব্যক্তি। অশোক শৰ্মাই দলৰ ভাৱমূৰ্তি বিনষ্ট কৰিছে। দিলীপ শইকীয়াক হৰুৱাবলৈ 2 লাখ টকা লৈছিল শৰ্মাই। অশোক শৰ্মাই 2011 চনত যেতিয়া মই বিজেপি ইলেকশ্যন খেলিছিলোঁ, তেতিয়া সেই সময়ত এজন প্ৰাৰ্থীৰ পৰা মোক কম ভোট দিয়াৰ কাৰণে 2 লাখ টকা লৈছিল। অশোক শৰ্মাই দলৰ বিভিন্ন দায়িত্ব পাইছে। দলে বিধায়ক বনাইছে, কিন্তু বিগত কিছুদিনত দিয়া মন্তব্যই দলৰ ভাৱমূৰ্তি বিনষ্ট কৰিছে। অশোক শৰ্মা বিজেপিৰ একমাত্ৰ নেতা নহয়। এনে বহু নেতা আছে যিয়ে একো পোৱা নাই। অশোক শৰ্মা চেয়াৰমেন হৈ আছে। অশোক শৰ্মাৰ এনে কাণ্ডক ধিক্কাৰ দি অশোক শৰ্মাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ আনে দিলীপ শইকীয়াই। 2011 চনত বিধানসভাৰ নিৰ্বাচনত দিলীপ শইকীয়াক হৰুৱাবলৈ অশোক শৰ্মাই 2 লাখ টকা লৈছিল। দিলীপ শইকীয়াক হৰুৱাবলৈ প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীৰ পৰা 2 লাখ টকা লোৱা বুলিও বিস্ফোৰণ ঘটাই খুদ দিলীপ শইকীয়াই। অশোক শৰ্মা এজন খাই পাত ফলা ব্যক্তি মোৰ দৃষ্টিৰে। সেইকাৰণে মই আজি কৈছোঁ, অশোক শৰ্মাই দলৰ দায়িত্ব লোৱাৰ পৰা বিভিন্ন দলীয় দায়িত্ব লাভ কৰিছে। যুৱ মৰ্চাৰ পৰা এৰেন বদিলৈকে বিভিন্ন দায়িত্ব পাইছে। MLA তেখেতক মানে ইলেকশ্যন খেলিব 2বাৰ সুযোগ দিছে। 2006ত MLA খেলিছে, 2016ত MLA খেলিছে। 6ত হাৰিছে, 11ত মই হাৰিছিলোঁ। আৰু এটা কথা আপোনালোকে সকলোকে মাতকচোন, মই কৈ দিওঁ আৰু এটা কথা, চব পেছৰ মানুহ মাতক। গোটেইখিনি আছেনে দাদা? হেৰিদা, আপোনালোকে শৰ্মাই আজি যিটো প্ৰতিক্ৰিয়া দিছে, সেই নেতিবাচক প্ৰতিক্ৰিয়া অশোক শৰ্মাৰ মতিভ্ৰম হৈছে। অশোক শৰ্মাক চিকিৎসাৰ প্ৰয়োজন হৈছে। অশোক শৰ্মাই দলৰ বিভিন্ন দায়িত্ব লৈছে, দায়িত্ব লৈ কাম কৰিছিল, তাত কোনো সন্দেহ নাই। কিন্তু অশোক শৰ্মাই বিগত কিছুদিনত যিবিলাক কাম কৰিছে, সেইবিলাক কামে দলটোৰ ভাৱমূৰ্তি বিনষ্ট কৰাৰ লগতে অশোক শৰ্মাই ভাবি আছে যে তেওঁ মাত্ৰ বিজেপিৰ হৈ তেওঁৱে একমাত্ৰ নেতা, পুৰণি নেতা। 99% দলৰ এনেকুৱা জ্যেষ্ঠ কাৰ্যকৰ্তাই, ডেডিকেটেড চিনচিয়াৰ অনেষ্ট কাৰ্যকৰ্তাই একো নোপোৱাকৈ বিজেপি কৰি আছে। সেইসকলক মই চেলুট দিছোঁ, কিন্তু অশোক শৰ্মাক মই ধিক্কাৰ দিছোঁ। অশোক শৰ্মাই আজি ষ্টেট গভৰ্ণমেণ্টৰ এটা চেয়াৰমেন হৈ আছে। যিজন ব্যক্তিয়ে ডাবল ষ্টেণ্ডাৰ্ড, দুমুখীয়া চৰিত্ৰ প্ৰদৰ্শন কৰিছে,
এইফালে ক'ৰবাত কোনোবাই কয় তেওঁ মানে বিৰোধিতা কৰি আছে। মই নিজে মোৰ হাতত প্ৰমাণ আছে। অশোক শৰ্মাই দৰং ওদালগুৰিত গৈ মোৰ বিৰুদ্ধে তেওঁ কেম্পেইন কৰিছে। তেওঁ কি বিজেপিৰ কাৰ্যকৰ্তা? তেওঁ বৰ্তমান যিজন বিজেপিৰ কাৰ্যকৰ্তাই নৰেন্দ্ৰ মোদীজীক প্ৰধানমন্ত্ৰী পতাৰ কাৰণে সকলোৱে দিন ৰাত একাকাৰ কৰিছে। যি কাৰ্যকৰ্তাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি সপোন, আমাৰ অসমৰ যি সপোন, 3,30,00,000 মানুহৰ সপোন যে অসমক 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত এখন প্ৰতিষ্ঠা কৰিব লাগে, সেই সময়ত অশোক শৰ্মাৰ নিচিনা এজন কুলাংগাৰ ব্যক্তিয়ে এই ধৰণৰ মন্তব্য দিছে। আৰু এটা কথা আপোনালোক কৈছো, অশোক শৰ্মাই 2011 চনত যেতিয়া মই বিজেপি ইলেকশ্যন খেলিছিলো, তেতিয়া সেই সময়ত এজন প্ৰাৰ্থীৰ পৰা মোক কম ভোট দিয়াৰ কাৰণে 2 লাখ টকা লৈছিল। 11 চনত ময়ো হাৰি হৈছো, মোক হৰুৱাইছিল আপোনাৰ অশোক শৰ্মাই। তেওঁ সভাপতি নাছিলে, এতিয়া বীৰেন দত্ত সভাপতি আছিলে, আৰু বীৰেন দত্ত ঘৈণীয়েক ইণ্ডিপেণ্ডেণ্ট খেলিছিলে তেতিয়া দীপিকা দত্তই। গতিকে সেই সময়ত অশোক শৰ্মাই এটা ভয়ংকৰ কাম কৰিছে। 2 লাখ টকা মোৰ বিৰোধী প্ৰাৰ্থীৰ পৰা তেওঁ লৈছে। আৰু এইটো তাৰমানে চিপৰাংমাৰা স্বভাৱ অশোক শৰ্মা আগৰ পৰাই আছে। অশোক শৰ্মাৰ দুটা দাঁত, খোৱা দাঁত বেলেগ, অশোক শৰ্মাৰ খোৱা দাঁত বেলেগ, আৰু এটা হাতীৰ নিচিনা যেনেকে দাঁত ওলাই থাকে সেনেকুৱা দাঁত আছে অশোক শৰ্মাৰ। দৰং ওদালগুৰিতো যিহেতু আপুনি কেম্পেইন কৰা বুলি কৈছে তেখেতে আপোনাৰ বিৰুদ্ধে, গতিকে দৰং ওদালগুৰিত এই ক্ষেত্ৰত মই ইতিমধ্যে মই দলকো জনাইছো, ৰাজ্যিক সভাপতিকো মই জনাই আছো, লিখিতভাৱে জনোৱা নাই, মৌখিকভাৱে জনাইছো, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক জনাইছো। গতিকে ইলেকশ্যনৰ পিছতে অশোক শৰ্মাৰ বিৰুদ্ধে কঠোৰ অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব। নিশ্চিতভাৱে যাৰ মানে চিধা নহয়, গতিকে চিধা নোহোৱা মানে এইটোৱে কাম কৰিব। নিউজ ডেস্ক ৰিপৰ্ট, NA ভাৰত 24। Join BSc Nursing and GNM at St. Martha Institute of Nursing, Guwahati under SM Group of Institutions.